ৰঙিয়াত যুৱ কংগ্ৰেছৰ ড্ৰাগছ বিৰোধী প্ৰতিবাদ। আজি ৰঙিয়া ৰাজীৱ ভৱনৰ পৰা ৰঙিয়া নগৰৰ মাজেৰে যুৱ কংগ্ৰেছ আৰু NCUৰ সদস্যসকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰে। যুৱ কংগ্ৰেছী আৰু NCUৰ সদস্যসকলে হাতে হাতে ড্ৰাগছ বিৰোধী প্লেকাৰ্ড লৈ বিভিন্ন ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়াৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদৰ অন্তত ৰঙিয়া ৰাজচক্ৰ বিষয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট PI নিউজ। বৰ্তমান আপোনালোকে গম পাইছে ৰঙিয়াত মুকলিভাৱে কাৰ দপদপনিত কাৰ সহায়ত বিজেপিৰ নেতাৰ সহায়ত নে আন কাৰোবাৰ সহায়ত এই ড্ৰাগছৰ বেহা চলি আছে আমি তাৰ কাৰণে জানিব বিচাৰিছো। আৰু লগতে আজিলৈকে ড্ৰাগছৰ ক্ষেত্ৰত যিখিনি ড্ৰাগছ সেৱন কৰি আছে সেইবিলাক যুৱককে আজি ডেটত এৰেষ্ট কৰি আছে, অৰ্থাৎ দৰিকণা কৰি অনাকে এৰেষ্ট কৰি আছে। কিন্তু ৰৌ বৰালীক এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই। কাৰণ ছাত্ৰ ছায়াত সেইসকল লোকে আজি বাচি গৈ আছে। তেওঁলোকে বিলাহী গাড়ী লৈ ৰাজনীতিৰ এটা পৰিৱৰ্তক লেভেল দি কিনে তেওঁলোকে কয় যে তেওঁলোকে যাৰ পক্ষত খাৰা হয় ৰঙিয়া সমষ্টিত যাৰ পক্ষত খাৰা হওক কংগ্ৰেছ বা বিজেপিৰ ক্ষেত্ৰতে খাৰা হওক তেওঁলোকে জয় কৰিব, সেইজন বিধায়ক তেওঁলোকে নিৰ্ধাৰিত কৰিব আৰু তেওঁলোকে জয় কৰিব। এইটো আমাৰ সঁচাই দুখ লগা বিষয়। তেওঁলোকে প্ৰতিযুদ্ধ কৰাৰ কাৰণে তেওঁলোকে সহযোগ কৰিব নালাগে। আৰু আমি এটা বস্তু দেখা পাইছো যে আজিকালি ৰঙিয়াত বহুত ক্ষেত্ৰত বহুত অনুষ্ঠান পাতে আৰু সেইবোৰ ড্ৰাগছ মাফিয়াক তেওঁলোকক চিফ গেষ্ট হিচাপে তেওঁলোকক নিমন্ত্ৰণ দিয়ে, মঞ্চত তেওঁলোকক গামোচা পিন্ধায়। এইটো কিয় হৈছে? এইটোৰ কাৰণে আমাক উত্তৰ লাগিব। আৰু এই ড্ৰাগছ মাফিয়া সোনকালে বন্ধ হ'ব লাগে। আৰু আমাৰ কি নৱপ্ৰজন্মক যি জীৱনৰ লগত হেতালি খেলি আছে এইটো আমি কেতিয়া সহ্য কৰিব নকৰো। আৰু যুৱ কংগ্ৰেছে অনাগত সময়ত একেই আমি জংগী আন্দোলন গঢ়ি তুলিম। বন্ধ কৰা আজি ৰাজপথত হিমন্ত তোমাৰ কাম না, হিমন্ত তোমাৰ লাজ না।